Hey guys, welcome back to another new video. So guys, আজি আমি ডাৱৰৰ বিষয়ে কথা পাতিম যে ডাৱৰনো কিদৰে সৃষ্টি হয়। তো guys, ডাৱৰৰ বিষয়ে কথা পতাৰ আগতে মই আপোনালোকক কৈ লওঁ যে এই যে আমাৰ বতৰ পৰিৱৰ্তন হৈ থাকে ইয়াৰ আঁৰৰ প্ৰধান কাৰণ হৈছে জলচক্ৰ। মানে ধৰক কেইদিনমান ধৰক খুব ৰ'দ দিলে, তাৰ পাছৰ কেইদিনমান নেৰানেপেৰা ধাৰাসাৰ বৰষুণ দিলে, তাৰ পাছৰ কেইদিনমানত ধৰক না ৰ'দ আছে না বৰষুণ আছে, এই ধৰণে যে পৰিৱৰ্তন হৈ থাকে, এই বতৰ পৰিৱৰ্তন হোৱাৰ আঁৰৰ প্ৰধান বা মুখ্য কাৰণটোৱেই হৈছে জলচক্ৰ। এতিয়া শুনক, দিনৰ ভাগত সূৰ্যৰ তাপত পানী লাহে লাহে বাষ্প হয় বা ধোঁৱা হয়। এতিয়া চাব, আমি যে ঠাণ্ডাৰ দিনত গা ধুবৰ বাবে বা খাবৰ বাবে পানী গৰম কৰোঁ, তেতিয়া আমি সাধাৰণতে জুইতে পানী গৰমাও নহয় জানো। তো যেতিয়া আমি জুইত পানী গৰম কৰোঁ, তেতিয়া সেই জুইত যিখিনি খৰি দিওঁ সেইখিনি খৰিৰ পৰাতো ধোঁৱা ওলায়েই, কিন্তু তাৰ লগে লগে সেই যে যিখিনি আমি পানী গৰম কৰোঁ, সেই গৰম কৰা পানীখিনিৰ পৰাও এটা ধোঁৱা ওলায়। সেই যে ধোঁৱাটো ওলায় সেইটোৱে হৈছে পানীৰ বাষ্প বা পানীৰ ধোঁৱা। বাষ্প হ'ল পানীৰ গেছীয় অৱস্থা, বুজিছে। পানীৰ বাষ্পক জলীয় ভাপ বুলিও কোৱা হয়। মানে আল্টিমেটলি আপোনালোকক সহজ ভাষাত বুজাবলৈ ক'লে পানীৰ পৰা ওলোৱা ধোঁৱাবিধক জলীয় ভাপ বা পানীৰ গেছীয় অৱস্থা বুলি কোৱা হয়। বতাহে এই জলীয় ভাপ বা পানীৰ পৰা ওলোৱা ধোঁৱাক এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই লৈ ফুৰে। পৃথিৱীৰ পৰা যিমানে ওপৰলৈ গৈ থকা হয় সিমানে বায়ু চেঁচা হৈ যায়। ধৰক পৃথিৱীৰ পৰা 1 কিলোমিটাৰ ওপৰলৈ গ'লে আপুনি যিমান চেঁচা বায়ু পাব, বায়ুটো যিমান ঠাণ্ডা অনুভৱ কৰিব, তাতকৈ আৰু 1 কিলোমিটাৰ যদি ওপৰলৈ বেছিকৈ যায় তেতিয়া তাতকৈ বায়ুটো আৰু অলপ বেছি চেঁচা পাব। সেইধৰণেই পৃথিৱীৰ পৰা যিমান ওপৰলৈ গৈ থকা হয় সিমানে বায়ুটো চেঁচা হৈ গৈ থাকে বা বায়ু চেঁচা হৈ যায়। এই যে জলীয় ভাপ বা পানীৰ এই ধোঁৱাটো, এই জলীয় ভাপ যেতিয়া হাৱাত উপঙি উপঙি বা হাৱাত উৰি উৰি ক্ৰমান্বয়ে ওপৰলৈ গৈ থাকে, তেতিয়া ই চেঁচা হৈ হৈ গৈ থাকে। আৰু যেতিয়া ই একেবাৰে ভালদৰে চেঁচা হৈ যায় তেতিয়া ই পুনৰ পানীলৈ ৰূপান্তৰিত হৈ যায়। বুজি পাইছেনে? প্ৰথমতে যেতিয়া আমি পানীখিনি গৰমালোঁ তেতিয়া সেই পানীৰ পৰাতো এটা ধোঁৱা হৈ পানী ওলাই গ'ল, বুজি পাইছে। তো সেই যে ধোঁৱাৰ ৰূপত পানীখিনি কিছু পৰিমাণে ওলাই গ'ল, সেই ধোঁৱাৰূপী পানীখিনিক বতাহে কি কৰিলে, নিজৰ লগত লৈ ঘূৰি ফুৰিলে আৰু লাহে লাহে ক্ৰমান্বয়ে ওপৰলৈ উৰাই উৰাই নি থাকিল। আৰু নি 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 এটা সময়ত যেতিয়া খুব বেছি ঠাণ্ডা হৈ যায় এই ধোঁৱাখিনি, তেতিয়া ই পুনৰ পানীলৈকে ৰূপান্তৰ হৈ যায় বা পানী হৈ যায়। আৰু পানী হোৱাৰ পাছত এই পানীৰ ভাপ বা পানীখিনি আৰু তাৰ লগত চেঁচা বায়ু লগ লাগি পুনৰ সৰু সৰু কণিকা, ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ একদম টোপালত পৰিণত হয় বা একদম ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাত পৰিণত হয়। এই কণিকাবোৰ অতি পাতল হয় আৰু আকাশত এইবোৰ ভাহি ফুৰে। বুজি পাইছেনে? পৃথিৱীৰ পৰা বহু ওপৰত এই পানীৰ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ টোপালবোৰ বতাহত উৰি ফুৰে। এই কণিকাবোৰৰ সমষ্টিয়ে হৈছে মেঘ বা ডাৱৰ। মেঘ যেতিয়া ঘন হয় তেতিয়া তাৰ মাজেৰে সূৰ্যৰ পোহৰ পাৰ হৈ আহিব নোৱাৰে, আৰু তেতিয়াই আমি সেই মেঘ বা ডাৱৰখিনিক ক'লা ৰঙত দেখিবলৈ পাওঁ বা কলীয়া ডাৱৰ হিচাপে দেখিবলৈ পাওঁ। বুজি পাইছেনে কথাটো? ধৰি লওক, উদাহৰণস্বৰূপে মই আপোনালোকক এই টৰ্চ এটাৰ সহায়ত বুজাই দিছোঁ। এইটো টৰ্চ জ্বলি আছে, এইটো ধৰি লওক সূৰ্য, এইখন পৃথিৱী। এই সূৰ্যৰ পোহৰটো চিধা আহি পৃথিৱীত পৰি আছে, কিন্তু এই সূৰ্য আৰু পৃথিৱীৰ মাজত যেতিয়া অলপমান ডাৱৰ আহি সোমাবহি, যিখিনি ডাৱৰত পানীৰ ঘনত্ব অতি বেছি পৰিমাণে থাকিব, তেতিয়া এই সূৰ্যৰ পোহৰ এই পৃথিৱীলৈ পাৰ হৈ যাব নোৱাৰে। এই অত্যাধিক ঘনত্ব
থকা মেঘখিনিৰ বাবেই আৰু এই সূৰ্যৰ পোহৰ যিহেতু এই মেঘখিনিৰ বাবেই পৃথিৱীলৈ পাৰ হৈ যাব পৰা নাই, পৃথিৱীলৈ যাব পৰা নাই, সেইকাৰণে আমি পৃথিৱীবাসীয়ে বা পৃথিৱীৰ পৰা আমি মেঘখিনি চালে এই মেঘখিনি ক'লা দেখা পাওঁ। তেতিয়া আমি সেই মেঘখিনিক কলীয়া ডাৱৰ বা ক'লা ডাৱৰ বুলি কওঁ। আৰু আমি জানোৱেই যে ক'লা ডাৱৰ যেতিয়া আহিব তেতিয়া বৰষুণ হ'বই, আৰু আমি তেতিয়াই ধুমধাম কাপোৰ কানি সামৰাত বা বাহিৰত থকা বিভিন্ন বয় বস্তু সামৰাত লাগি যাওঁ, হয়নে? তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা মেঘৰ সৃষ্টি কিদৰে হয় তাক জানিলে, বুজিলে, শিকিলে। তো মই যে ক'লোঁ আপোনালোকক অকল পানী গৰমাই থাকিলেই যিটো ধোঁৱা ওলায় তাৰ পৰাই এই মেঘৰ সৃষ্টি নহয়। এই সূৰ্যৰ তাপত নদ নদী খাল বিল আদি বিভিন্ন ঠাইৰ পৰা পানী বাষ্প হৈ উৰি গৈ থাকে। কাৰণ অকল আমি ভাতকেইটা বনাবলৈ গৰম কৰা পানীকণ, চাহ কৰিবলৈ গৰম কৰা পানীকণৰ পৰা ইমান মানে বহুত ডাঙৰ ডাঙৰ মেঘৰ সমষ্টি হ'বগৈ নোৱাৰে, মেঘ হ'বগৈ নোৱাৰে। নদ নদী খাল বিল আদিৰ পৰা প্ৰত্যেক দিনাই সূৰ্যই মানে পানীক জলীয় বাষ্প কৰি উৰাই লৈ গৈ আছে, মানে জলীয় বাষ্প বনাই আছে, আৰু বতাহে সেই জলীয় বাষ্পবোৰক এঠাইৰ পৰা আন ঠাইলৈ উৰাই লৈ ঘূৰি ফুৰে, আৰু তেনেদৰেহে মেঘৰ সৃষ্টি হয়। তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা এটা জানিলে, বুজিলে, শিকিলে। যদি ভিডিঅ'টো চাই ভাল পালে তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়াহ'লে বাই বাই।